বিপিএফৰ সম্পাদক প্ৰবীণ বৰুৱাই সম্বোধন কৰিছে সংবাদমেল আগবঢ়াইছে সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ আমি যদি ওলোটাকে অভিযোগ কৰোঁ তেওঁলোকে ফ'ৰ্চলি বাই ফ'ৰ্চ তেওঁলোকে মানে আৰ্মি মিলিটাৰী পুলিচ লগাই পেলাই তেওঁলোকক কব্জাত উঠাই নি পেলাই তাত বন্ধ কৰি ৰাখিছে তেতিয়া আমি যদি তেওঁলোকক মানে হষ্টেডিং কৰিব বিচাৰা বুলি অভিযোগ আনিছে আমি যে অভিযোগ আনিছোঁ তেওঁলোকক দৌৰ জবৰদস্তিকে বাধ্য কৰি পেলাই তেওঁলোক উঠাই নি পেলাই তাত আবদ্ধ কৰি ৰাখিছে দিছ ইজ নট ডেমক্ৰেচি আমি ডেমক্ৰেচি বিশ্বাস কৰোঁ আমাক অধিকাৰ দিছে সংবিধান আমাক যিটো অধিকাৰ দিছে সেই অধিকাৰ আমি সাব্যস্ত কৰিব বিচাৰিছোঁ আমি সেইকাৰণে এপিল কৰিছোঁ যে আমাক সুযোগ দিয়ক সুযোগ কেলৈ নিদিয়ে সুযোগ লাগিব আমাক ভালকৈ শুনা নাই শংকা থাকিব পাৰে শংকা তেওঁলোকে কৰিছে কাৰণে তেওঁলোকে আবদ্ধ কৰি ৰাখিছে তেওঁলোকৰ মতামতটোক তেওঁলোকে কিজানি গুৰুত্ব দিয়া নাই ফ'ৰ্চলি তেওঁ উঠাই নি পেলাই আবদ্ধ কৰি ৰাখিছে আৰু তাৰোপৰি এলায়েন্স গভৰ্ণমেণ্ট হিচাপে আমি এপিল কৰিছোঁ গভৰ্ণমেণ্টকে কাৰণ ইতিমধ্যে ইলেকশ্যন কমিশ্যনে জানে যে আমাৰ মাজত এলায়েন্স আছে এলায়েন্স ব্ৰেক হোৱা নাই এতিয়ালৈকে মানে বিজেপি গভৰ্ণমেণ্টে বা বিজেপি দলে বিজেপি পলিটিকেল পাৰ্টীয়ে বিপিএফ দলৰ লগত এলায়েন্স নাই এই কথাটো এনাউন্স মানে কি কৰা নাই যে আমাৰ লগত কোনো এলায়েন্স নাই অলৰেডি কিন্তু আমি ভাৰতবৰ্ষৰ ইলেকশ্যন কমিশ্যনৰ ওচৰত আমাৰ এলায়েন্স গভৰ্ণমেণ্ট বুলি আমি স্বীকৃত 2021লৈকে গতিকে এলায়েন্স হোৱাৰ পিছত এলায়েন্স আমাৰ থকাৰ পিছত আমাক বাইফাৰ্ট কৰি পেলাই তেওঁলোকে আচলতে বেলেগৰ লগত এলায়েন্স কৰাটো যুক্তিপূৰ্ণ নহয় এই কথাখিনি আমি উনুকিয়াই দিছোঁ গতিকে আৰু তাৰোপৰি 6 শিডিউলৰ যি ধাৰামতে 6 শিডিউলৰ ধাৰামতে এইটো আইনটো অলপ বেলেগ আচলতে 6 শিডিউলৰ কাউন্সিলে এই ফৰ্মেশ্যন কৰাৰ ক্ষেত্ৰত ডিচিশ্যনটো ল'ব লাগে তেওঁলোকে ডাইৰেক্টলি উইদাউট আমাক ইনফৰ্মেশ্যন আমাক কোনো স্ক'প নিদিয়াকৈ আজিৰ মুহূৰ্তত ডেমক্ৰেচিত আমি পোৱা যিটো অধিকাৰ সেই অধিকাৰৰ পৰা বঞ্চিত কৰি তেওঁলোকে গভৰ্ণমেণ্ট বনাবলৈ ওলাইছে আমি সেইটো সন্তুষ্ট নহয় আৰু সেইকাৰণে আমি গভৰ্ণৰ মহোদয়ক আমি এপিল কৰিছোঁ যোৱাকালি আমাৰ পৰা আমি ৰিটাৰ্ণ দিছোঁ তেওঁলোকে এই বস্তুখিনি অলপ গুৰুত্ব সহকাৰে ল'লে ডেমক্ৰেচিটো এটলিষ্ট BTCৰ ভিতৰত বা অসমত ৰক্ষা হ'ব মেজৰিটি চৰকাৰ আৰু ছেকেণ্ড টাইমত ফাৰ্ষ্ট টাইম লাৰ্জেষ্ট পলিটিকেল পাৰ্টিক স্কপটো দিব লাগিব গভৰ্ণৰে ক'ব লাগে যে ইউ আৰ দ্য লাৰ্জেষ্ট পলিটিকেল পাৰ্টি ইউ হেভ ৰাইট আপোনালোকৰ গভৰ্ণমেণ্ট বনোৱাৰ অধিকাৰটো আছে আৰু তাত যদি আপোনালোকে ষ্টেণ্ড শ্ব' কৰে ষ্টেণ্ড শ্ব' কৰাৰ পিছত যদি আপোনালোকে ফেইল হয় তাৰপিছতে ছেকেণ্ড অপশ্যনটো তেওঁলোকে পাব পাৰে দিছ ইজ দ্য ল' মই নিজে আমি এনেই জোৰ জবৰদস্তিকে আমি এই অধিকাৰটো বিচৰা নাই সংবিধানে আমাক দিয়া অধিকাৰ সংবিধান প্ৰদত্ত অধিকাৰ সেই অধিকাৰটোৱে আমি বিপিএফ দলে আজি বিচাৰিছোঁ হা যদি তেওঁলোকে নকৰে আমি কোৰ্টত যাব লাগিব লিগেলি আমি মুভ কৰিব লাগিব আজিৰ ভিতৰতে হ'ব আমি আজি অলৰেডি তেওঁলোকৰ ৰিয়েকশ্যনটো চাওঁ অলৰেডি তেওঁলোকৰ ৰিয়েকশ্যন বিচাৰি আমি এইবিলাক শ্ব' কৰিছোঁ আপোনালোকৰ যোগেদি তেওঁলোক অৱগত হ'ব অলৰেডি আমি দিছোঁ অলৰেডি আপোনালোকে কৈছে যে এলায়েন্স ভঙা নাই কিন্তু আকৌ সেইখিনি হোম মিনিষ্ট্ৰী অমিত শ্বাহ আৰু প্ৰাইম মিনিষ্টাৰ সিহঁতে টুইট জগাইছে আৰু মিডিয়াকো কৈছে যে UPPLে ইহঁতৰ নতুন মানে আমাৰ নিউ মানে এলি পাৰ্টনাৰ বুলি অলৰেডি এইটো ডিক্লেয়াৰ দিয়া হৈছে সেইটো আমাৰ অৱগত নহয় তেওঁলোকে যোৱাকালি কৈছে ব্লেক এণ্ড হোৱাইট টাৰ্ম একো জনা নাই আৰু তেওঁলোকে ডিক্লেয়াৰ কৰা নাই যে এওঁলোক আমাৰ এলায়েন্স পাৰ্টি নহয় বুলি BPF দলে এলায়েন্স পাৰ্টি নহয় বুলি ডিক্লেয়াৰ কৰক তেতিয়া আমাৰ ক'বলৈ একো নাই তেওঁলোকে আমাৰ ডিক্লেয়াৰ কৰা নাই ইয়াৰ আগতে একটা এক্সাম্পল আছে গোৱা মণিপুৰ লাৰ্জেষ্ট পাৰ্টি আছে কংগ্ৰেছ গোৱাৰ ইয়াতো চেম মানে ৰিপিট কৰি বিচাৰিছে ফাৰ্ষ্ট লাৰ্জেষ্ট পাৰ্টি কাম দিয়া নাই দিয়াটো উচিত লাৰ্জেষ্ট পাৰ্টিক স্ক'প দিয়াটো ফাৰ্ষ্ট চান্স দিয়াটো উচিত আমি ফাৰ্ষ্ট ফেজত আমি যদি ফেইলৰ হওঁ আমাৰ ষ্টেটটো শ্ব' কৰিব নোৱাৰোঁ মেজৰিটি যদি আমি এছেম্বলিত শ্ব' কৰিব নোৱাৰোঁ তেতিয়াহ'লে ছেকেণ্ড অপশ্যন তেওঁলোকে ছেকেণ্ড লাৰ্জেষ্ট পাৰ্টিয়ে পাব ডেমক্ৰেচি তাত টোটেলি হত্যা কৰিছে সেইকাৰণে আমি কৈছোঁ যে ডেমক্ৰেচিক ৰক্ষা কৰাৰ কাৰণে ভাৰতীয় সংবিধানৰ যিটো নিয়ম কানুন সেইটো অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এই কথাটো আমি মানে এক্সপ'জ কৰিছোঁ
ষ্টেণ্ড শ্ব' কৰাত আমি আমাৰ ষ্টেণ্ডটো মেজৰিটি আমি শ্ব' কৰিব নোৱাৰিব পাৰোঁ, সেইটো ডাঙৰ কথা নহয়। কিন্তু ল ইজ ল, সকলোৰ কাৰণে সমান ল, সকলোৰ কাৰণে ইকুৱেল, গতিকে সেই বস্তুটোৱে হ'ব লাগে। আন্তৰিকতাবিহীন ৰিলেশ্যন, এটা কথাতে আমি কৈ আহিছোঁ যে আন্তৰিকতাবিহীন আমাৰ মাজৰ সম্পৰ্ক, আমি বন্ধুত্বৰ খাতিৰত বা এলায়েন্সটো আমি ব্ৰেক কৰা নাই। এই এলায়েন্সৰ যিটো মানে কেৰেক্টাৰ, সেইটো আমি ৰক্ষা কৰি পেলাই মুভ কৰিছোঁ। ডিনাউন্স তেওঁলোকে কৰা নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টে চেণ্ট্ৰেল বিজেপি চেণ্ট্ৰেল কমিটিও কোৱা নাই যে এওঁলোকৰ এলায়েন্স নাই, এলায়েন্স থকা বুলিও কয়। আমিও কৈছোঁ এলায়েন্স আছে, আমিও কৈছোঁ যে এলায়েন্স আছে, 2021লৈকে আছে। গতিকে এই 2021লৈকে থকা এলায়েন্সটো আমিও ব্ৰেক কৰিব বিচৰা নাই, তেওঁলোকে ব্ৰেক কৰিব বিচৰা নাই। আজিৰ এই মুহূৰ্তত আমি ব্ৰেক কৰিব নিবিচৰা হিচাপে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো তেওঁলোকে আমাক দিব লাগিছিল। আৰু অলৰেডি আমি আমাৰ চিফ মহোদয়ে যোৱাকালি এপিল কৰিছে যে এলায়েন্স হিচাপে আমি চৰকাৰ বনাম, মেজৰিটি আমাৰ, গতিকে আপোনালোকে আমাক ছাপৰ্ট দিব লাগে। ভদ্ৰ সমাজত যিটো মেজৰিটি এলায়েন্স থকা পাৰ্টিটোৱে মেজৰিটিক তেওঁলোকে ছাপৰ্ট দিয়াটো উচিত। আমি যদি ফেইল হওঁ তেতিয়া তেওঁলোকে অপশ্যন হিচাপে ছেকেণ্ড পাৰ্টিক তেওঁলোকে চইচ কৰিব পাৰে। সেইকাৰণে চিফ মহোদয়ে যোৱাকালি কৈছে যে আমি লাৰ্জেষ্ট পলিটিকেল পাৰ্টি, আমি বেছি চিট পাইছোঁ, গতিকে আমাৰ এলায়েন্স গ্ৰুপ হিচাপে আপোনালোকে আমাক ছাপৰ্ট দিব লাগে, এপিল কৰা হৈছে। এতিয়া চাওঁ আমি গভৰ্ণৰৰ এইটোত চাওঁ, এপিল কৰিছোঁ আমি, চৰকাৰে এপিল কৰিছোঁ, গভৰ্ণৰে এপিল কৰিছোঁ, আমি উইথ ডকুমেণ্টছ বস্তুবিলাক ছাবমিট কৰিছোঁ, তেওঁলোকে তাৰ কি ৰিয়েক্ট কৰে আমি চাই লওঁ। হা তেওঁলোক অলৰেডি অৱগত, এই কথাখিনি তেওঁলোকে অৱগত, আৰু অৱগত হোৱাৰ কাৰণে বস্তুবিলাক কেনেকৈ আগবাঢ়িছে আমি চাইছোঁ। ভৱিষ্যত নেক্সট তেওঁলোকৰ ৰিয়েকশ্যনবিলাক, তেওঁলোকৰ যিটো কাৰ্যপন্থা, সেইটো আমি অবজাৰ্ভ কৰিছোঁ। তথাপিতো লাষ্ট চান্স বুলি কোৱা কথা এটা আছে, গতিকে আমাৰ ফালৰ পৰা এইটো লাষ্ট চান্সটো আমি এপিল কৰিছোঁ, লাষ্ট চান্স। আমি অলপ লিগেলি মুভ কৰিবলৈ চাম, লিগেলি আমি সংবিধানখনৰ লৈ পেলাই আমি মুভ কৰিবলৈ চাম। এইটো ফেক ৰিউমাৰ। এতিয়া তেওঁলোকে বিভিন্ন প্ৰপগাণ্ডা চলাব পাৰে, বিভিন্ন ধৰণে চলাব পাৰে, কিন্তু আমাৰ 17জন ইনটেক্ট আজিৰ মুহূৰ্তত আছে। আৰু আমি আমাৰ ৱাৰ্কাৰবিলাক ডেডিকেট, আৰু যিখিনি উইনাৰ হৈছে তেওঁলোকে ডেডিকেট ৱাৰ্কাৰ, গতিকে তেওঁলোকৰ পৰা হৰণ ভগন হোৱাৰ কোনো চান্স নাই। আৰু যিবিলাকে প্ৰপগাণ্ডা চলাই পেলাই আমাৰ মনোবল ভাঙিবলৈ চাইছে, এইটো ফেক মিছা কথা। আমাৰ ধীৰেন বড়ো ডাঙৰীয়া আছে, NDBৰ প্ৰাক্তন সভাপতি, তেওঁ দুআষাৰ ক'ব আপোনালোকক। হয়, আৰু এয়া আছিল কোকৰাঝাৰৰ পৰা BPFৰ সম্পাদক প্ৰবীণ বড়োৰ সংবাদমেল। কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। একক সংখ্যাগৰিষ্ঠ দল হিচাপে প্ৰথমে সুযোগ দিব লাগিছিল BPFক, কিন্তু তাকে নকৰি মিত্ৰজোঁটক সুযোগ দিয়া হৈছে BTRত চৰকাৰ গঠন কৰিবলৈ, আৰু তেনে কিছু অভিযোগ উত্থাপন কৰিছে এই সংবাদমেলত BPFৰ সম্পাদক প্ৰমোদ বড়োৱে। দুপৰৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি। আটাইতকৈ সবল আৰু সতেজ